যোৱাকালি দীপাৱলীৰ নিশা ফাঁচী বজাৰত প্ৰতিদিন টাইমৰ সাংবাদিক নাৰায়ণ শইকীয়াক একাংশ সুৰাসক্ত অসংবেদনশীল বিবেকহীন মদ খাই মতলীয়া অনা অসমীয়া যুৱকে যি ধৰণে আক্ৰমণ কৰিলে তাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো আৰু গোটেই বিষয়টোক লৈ এটা তদন্ত আৰু অতি সোনকালে নাৰায়ণ শইকীয়াই দাখিল কৰা এজাহাৰৰ ভিত্তিত ভিডিঅ'ত স্পষ্টভাৱে উল্লেখ থকা আটাইকেইটা আক্ৰমণকাৰীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অসম আৰক্ষীক দাবী জনাইছো আৰু গোটেই ঘটনাটো আচলতে অতি এটা চিন্তনীয় আমি যোৱাকালিৰ দিনটোত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত অসমৰ সকলো স্তৰৰ ৰাইজে আমি বোমা ফটকা ফুটোৱাৰ বিপৰীতে আমি চাকি বন্তি জ্বলাই জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি বোমা ফটকা বিহীন এটা দীপাৱলী প্ৰথমবাৰৰ কাৰণে অসমীয়া মানুহে জুবিনদাৰ প্ৰতি সন্মান জনাই আমি সকলোৱে পালন কৰিছো সেই সময়ত কাৰ উচ্চতনিত কেনেকৈ আচলতে সমগ্ৰ ফাঁচী বজাৰত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল যেন অসম আনন্দত মতলীয়া হৈ আছে অসমত যেন একো ঘটনাই ঘটা নাই আমি যেন জুবিনদাক হেৰুৱাই যেন আমি দিশহাৰা হৈ থকা নাই আমি যেন মতলীয়া হৈ আছো এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল